হাই ফ্ৰেণ্ডছ, মই গৈ আছিলোঁ হাফলং আৰু ফাৰ্ষ্ট পাৰ্টটোৰ ভিডিঅ' অলৰেডি আপলোড কৰিলোৱেই আৰু এতিয়া আহিছোঁ ছেকেণ্ড পাৰ্টটোলৈ। পোনপ্ৰথমে আমি ৰুমৰ ওচৰতে থকা ভিউ পইণ্টলৈ গ'লোঁ আৰু তাৰপাছত গ'লোঁ হাফলং চাৰ্কিট হাউচ। আৰু ইয়াৰ পৰাও ধুনীয়া ভিউ পইণ্ট এটা ওলাই থাকে, ৰ'ব দেখাই আছোঁ। ৰিলবোৰত এই জেগাটো প্ৰায় ওলাই থাকে। সেইফালে ট্ৰেইন যায় আৰু আপুনি ইয়াৰ পৰা ৰৈ ট্ৰেইন যোৱা চাই থাকিব পাৰে। কেনেকুৱা ফিল হ'ব নিজে ভাবক এবাৰ। আৰু তাৰ পাছত বাহিৰে বাহিৰে আমি ওলালোঁ হাফলঙৰ মষ্ট ট্ৰেণ্ডিঙত থকা ভাইৰেল প্লেচটোলৈ। আৰু এইটোৱে হ'ল আই লাভ ডিমা হাছাও পইণ্ট। ইয়াত যে এই গছজোপা দেখিছে, ইয়াতে ফটো আৰু ৰিল বনাবৰ কাৰণে বহু দূৰৰ পৰা মানুহ আহে। যদি আপুনিও ইয়ালৈ আহে তেন্তে এই গছজোপাত উঠি আপুনিও ফটো মাৰিব পাৰিব আৰু ৰিল বনাব পাৰিব। ইয়াৰে এণ্ট্ৰি ফিজ হ'ল পাৰ পাৰ্চন 30 ৰুপিজ। আৰু ইয়াতে গ্লাছেৰেও এনেকৈ বনাই থৈছে আৰু ইয়াৰ ওপৰত উঠিও আপুনি ৰিল বা ফটো উঠিব পাৰে। ইয়াৰ পৰা ওপৰলৈ উঠি গ'লে এভাগ মন্দিৰ পাব আৰু আমিও মন্দিৰ ভাগৰ পৰা গৈ আহিলোঁ। মন্দিৰটোৰ কাষতে এজোপা কঁঠাল গছ লাগি আছে আৰু বতাহৰ কথাটো ক'বই নালাগে। লেটেকু পালোঁ, লেটেকু খাবি। ইয়াৰ হাফলঙৰ ট্ৰেডিশ্যনেল জুদিমা লৈছে মাৰি। লাহে লাহে তাৰ পৰা ওলালোঁ আৰু তাৰপাছত আমি গ'লোঁ হাফলঙৰ ইথিনিক ভিলেজ। ইয়াতে গৈ এনেকুৱা এটা পৰিৱেশ পালোঁ, এখন ভিলেজ আছে আৰু তাতে লোকেল ট্ৰেডিশ্যনেল মানুহবিলাকৰ ট্ৰাইববিলাকৰ কিছুমান ষ্টেচু ৰাখি থৈছে আৰু তেওঁলোকৰ ট্ৰাইববিলাকৰ কটেজবিলাক আছে। কিছুমান কটেজ ভাগি গৈছে আৰু কিছুমান এনেকৈ অলপ আছে আৰু এনেকুৱাই আৰু ইয়াৰ ভিতৰলৈ আপুনি সোমাব নোৱাৰে। কিছুমান এনেকৈ চাবৰ কাৰণে সজাই থৈছে। বিশেষকৈ এনেকুৱাবোৰেই দেখা পাব আৰু বেলেগ একো নাই। আৰু ইয়াতে এখন চিলড্ৰেন পাৰ্কো আছে। যদি আপুনি ঠাণ্ডা হাই হুলস্থুল ভাল নাপায় দেন এই জেগাটোত আহিব পাৰে। আমি বিশেষকৈ এইকেইটা বস্তু দেখিলোঁ আৰু বেলেগ একো দেখা নাপালোঁ। আৰু পাৰ্কতে আমাৰ সৰু সৰু পোৱালীকেইটাক অলপ খেলাইও দিলোঁ। আৰু তাৰপাছত আমি গ'লোঁ জাতিংগা ৱাটাৰফল। আৰু ৱাটাৰফলটো দেখিছেই এইটোৱে আৰু বৰ বিশেষ ডাঙৰো নহয়। আৰু ইয়াতো এণ্ট্ৰি ফিজ আছিল 30 ৰুপিজ। আৰু সেয়ে তাতো আমি বৰ বিশেষ দেৰি নকৰি আমি বাহিৰে বাহিৰে গ'লোঁ হায়াম। তাত আমাৰ এণ্ট্ৰি ফিজ আছিল 50 ৰুপিজ। ইয়াৰ ওচৰেদি এখন নদী বৈ গৈছে আৰু ওপৰৰ পৰা কেনেকুৱা লাগে ওপৰৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। ইয়াৰে এনেকুৱা এটা পৰিৱেশত আহি কেনেকুৱা ফিল হ'ব সেইটো আপুনি ইয়ালৈ আহিলেহে গম পাব। আৰু এইটো হৈছে হায়ামৰ ফ্ৰণ্ট ছাইডটো। আৰু ইয়াতে আছে এখন ডাঙৰ ফেষ্টিভেল গ্ৰাউণ্ড। যিকোনো ডাঙৰ ডাঙৰ ফেষ্টিভেল হ'লে ইয়াতে পাতে, যাক কোৱা হয় মিনি পেহেলগাম। আৰু লগতে ইয়াত কিছুমান কটেজো আছে, যদি বিচাৰে তাত থাকিবও পাৰে। এইখন হ'ল ইয়াৰে ৰেষ্টুৰেণ্ট। আৰু ইয়াতে এটা ডিছএডভান্টেজ আছে, সেইটো হ'ল ৰেষ্টুৰেণ্টখন অকণমান জোখতকৈ সৰু। আৰু ইয়াৰ ছাইডতে এটা পুখুৰী আছে আৰু তাতে আপোনালোকে ফটো উঠিব পাৰে, ৰিল বনাব পাৰে। এইটো ভিডিঅ' ইমানতে খতম কৰিলোঁ। নেক্সট ভিডিঅ'লৈ আকৌ আহিছোঁ, চাবলৈ নাপাহৰিব। বাই বাই।